Hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ময়ো ভালে কুশলে আছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো অগ্নিগড়ৰ এক মনোৰম দৃশ্য। অগ্নিগড় হৈছে এক পৌৰাণিক হিষ্টৰিকেল প্লেস বুলি কিনে কয়। এয়া দেখিছেনে ষ্টেপটো কি ধুনীয়া আৰু তেজপুৰত অৱস্থিত শোণিতপুৰ জিলাৰ আৰু ইয়াতো এটা হিষ্টৰিকেল কথা আছে যেটো হৈছে উষা অনিৰুদ্ধৰ ইয়াত বিবাহ হৈছিল বুলি কিনে। এতিয়া উষা অনিৰুদ্ধ কোন বুলি ক'লে আপোনালোকে নিশ্চয় জানে। উষা হৈছে বানৰজাৰ ছোৱালী আৰু অনিৰুদ্ধ হৈছে শ্ৰীকৃষ্ণৰ নাতি আৰু এজনে আনজনক সপোনত দেখাৰ পিছত এনেদৰে কিবা কিবিকে বিয়া হৈছিল আৰু সেইটো লং ষ্টৰি আছে, এইটো ক'বলৈ নাযাওঁ। এতিয়া আপোনালোকে এই মনোৰম দৃশ্যটো উপভোগ কৰক। আৰু এফালে আমি গৈ আছো ষ্টেপেদি। এফালে দেখিছেনে উষাই অনিৰুদ্ধক মালা পিন্ধোৱা ফটো। এয়া অগ্নিগড় পাৰ্কত ইয়াত এটা টাৱাৰ আছে, এখন টাৱাৰ। ইয়াত উঠি ওপৰৰ পৰা চালে আপুনি গোটেই ব্ৰহ্মপুত্ৰ দেখিব আৰু তাত ভুমুৰাগুৰি ব্ৰিজো একদম স্পষ্টকে দেখা যায়। আৰু আমি এফালে আগলৈ যদি আগবাঢ়ি গৈ থাকো তেনেহ'লে দেখিছেনে বহুত সুন্দৰকে সজোৱা হৈছে। এনেকৈ ষ্টেপৰ কাষে ফুল লগতে মূৰ্তি কিছুমান এনেদৰে বনোৱা হৈছে, দেখি খুবেই ভাল লাগে। আহক তেনেহ'লে অগ্নিগড়ৰ সুন্দৰ দৃশ্যবোৰ উপভোগ কৰোঁ।